আসসালামু আলাইকুম রহমতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আমি ভাত খাওঁ, ৰুটি খাওঁ, প্লেটত আদা থাকি যায়, ভাত আদা থাকি যায় বা তলতো পৰে, আমি উঠাই নাখাওঁ। উঠাই খোৱাটো লাজৰ কথা। ইয়াৰ ওপৰত আপোনালোকৰ মাজত এটা হাদিছ লৈ আহিছোঁ। তিৰমিজি শৰীফৰ হাদিছ হয়, হাদিছ নম্বৰ 1803। আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া খানা খায়, তিনিটা আঙুলি দি খানা খায়। তিন আঙুলি পুরা চুচি খায়, আঙুলি চুচে। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে, তোমালোকৰ ভিতৰত যেতিয়া খানা খাবা, ভাত হোক ৰুটি হোক, যদি টুকুৰা পৰি গৈছে, ৰুটিৰ টুকুৰা পৰি গৈছে, ভাত পৰি গৈছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰিছে যে উঠাই চফা কৰি খাই লোৱা, এইটো শয়তানৰ কাৰণে নেৰিবা। সাহাবাসকলে ক'লে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক প্লেট চফা কৰি খাবলৈ হুকুম কৰিছে। আৰু আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমালোকে নাজানা খানাৰ হিচাত বৰকত ৰাখিছে আল্লাহ, তোমালোকে নাজানা। এইকাৰণে ভাত পৰি গ'লেও আমি উঠাই খোৱাটো সুন্নত হয়। চফা কৰি খাব লাগে, খোৱাটো সুন্নত হয়। ভাত হোক, ৰুটিৰ টুকুৰা হোক, যদিও পৰি গৈছে, আমি উঠাই খাম ইনশাআল্লাহ। আল্লাহ তাআলা আমাক চবক, আমি বহুতে খানা খাওঁতে বহুত ভাত পৰে, বহুত ভাত ইফালে পৰে সিফালে পৰে, বা হাতত লাগি থাকে, হাত ধুই লওঁ। সেইকাৰণে আঙুলি চুচি খাব লাগে আৰু প্লেট চফা কৰি খাব লাগে। খোৱাটো সুন্নত আৰু বৰকতো আছে তাত। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।